নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে, অসম পুলিচৰ প্ৰায় কিছুদিন আগতে CM ছাৰে এটা ঘোষণা কৰিছিল 26 জানুৱাৰীৰ এলাউন্সমেণ্ট হ'ব। আপোনালোকৰ পোষ্ট বৃদ্ধি হ'ব নেকি, আপোনালোকৰ নটিফিকেশ্যনত টেণ্টেটিভ আছিল 28,000 প্লাছ পদৰ আপোনালোকৰ পদ এড হ'ব নেকি, 26 জুলাইত আপোনালোকৰ জুলাই মাহত ফিজিকেল হ'ব নেকি CM ছাৰে কোৱা মতে, বা আপোনালোকৰ পদ ইনক্ৰিজ হ'ব নেকি, আপোনালোকৰ 28,000 পদৰ আহিব নেকি এই পদসমূহত। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইখিনি কথা আপোনালোকক বিতংকৈ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে গম পাইছে, আজি প্ৰায় কিছুদিন আগতে CM ছাৰে এটা কথা উল্লেখ কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে আপোনালোকৰ 26 জানুৱাৰীত ঘোষণা কৰা হ'ব। তাৰপিছত কৈছিল যে আপোনালোকৰ জুলাই মাহত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি তেওঁ নিজে উল্লেখ কৰিছে। এতিয়া আহিছোঁ, চাওক বন্ধুসকল, আপোনালোকে বহুতেই ভাবি আছে যে 26 জানুৱাৰীত হ'ব নেকি, বা 26 জানুৱাৰীত ঘোষণা হ'ব নেকি, বা জুলাইত হ'ব নেকি, বহুতে সুধি আছে। আৰু বহুতেতো এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ কাৰণে বহুত ধৰণৰ গালি পাৰিছে, বহুত কিবা কানি কৈছে। তই নিজে জান, তই CM নেক্সট CM এনেকৈ বহুতে কিবা কানি কৈছে। চাওক বন্ধুসকল, এইবিলাক ক'লেই আপোনালোকে চাকৰি নাপায়। আপোনালোকে চাকৰি পাবলৈ হ'লে কষ্ট কৰিব লাগিব। আপোনালোকে চাওক, এটা কথা লক্ষ্য কৰিব, CM ছাৰে যিখিনি কথা কয় সেইখিনি একজেক্ট এতিয়ালৈকে মিলা দেখা যোৱা নাই। কাৰণ তেওঁ যদি কয় 40,000 আহে 20,000 ভেকেঞ্চি, বা তেওঁ যদি কয় 5,000 আহে 15,000 ভেকেঞ্চি, এনেকুৱা হোৱা দেখা গৈছে। হয়তো আপোনালোকৰ 26 জানুৱাৰীৰে আপোনালোকে একজেক্ট টাইমটো গম পাব যে আপোনালোকৰ ফিজিকেল কেতিয়া হ'ব। এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকৰ একজেক্ট টাইম জনা হোৱা নাই। যেতিয়ালৈকে একজেক্ট টাইম নাজানে তেতিয়ালৈকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকে কোনো কথাত গুৰুত্ব দিব নালাগে। আপোনালোকে এটা প্ৰেক্টিছ কৰক যাতে চাকৰিটো ল'ব পাৰে। কাৰণ এইবাৰ বহুত ভেকেঞ্চি আৰু কম্পিটিশ্যন লেভেল যথেষ্টখিনি হ'বলৈ গৈছে। এই কম্পিটিশ্যনৰ মাজত আপোনালোকে পাবলৈ হ'লে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব লাগিব। এতিয়া আহিছোঁ, আপোনালোকৰ ভেকেঞ্চি বৃদ্ধি হ'ব নেকি। হয় বন্ধুসকল, আপোনালোকে যিহেতু গমেই পাইছে যে আপোনালোকৰ ভেকেঞ্চি ইতিমধ্যে 28,000 প্লাছ খালী হৈছে। কাৰণ সেইসমূহ পদ প্ৰমোশ্যন হৈ গৈছে। যিহেতু নটিফিকেশ্যনত এটা কথা উল্লেখ আছে যে আপোনালোকৰ পদসমূহ যিমান পদ আহিছে টেণ্টেটিভ মানে আপোনালোকে জানে যে পদ বৃদ্ধিও হয় আৰু কমিও যায়। যিহেতু আপোনালোকৰ পদ খালী আছে, হয়তো পদ বৃদ্ধি হ'বও পাৰে, সেইকাৰণেও আপোনালোকৰ দেৰি হ'ব পাৰে। আপোনালোকে দেৰি হোৱাৰ কাৰণে আপোনালোকে ভয় কৰিব নালাগে, বা আপোনালোকে হতাশ হ'ব নালাগে। যিহেতু আপোনালোকে কষ্ট কৰিছে এইবাৰ, যাতে আপোনালোকে চাকৰিটো ল'ব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। হয়তো আপোনালোকৰ ভেকেঞ্চি বৃদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়েই আছে, যিহেতু টেণ্টেটিভ ভেকেঞ্চি হয়। আৰু বহুতেই সুধিছিল যে নতুনকৈ আকৌ এপ্লাই হ'ব নেকি। চাওক বন্ধুসকল, যিহেতু এবাৰ হৈছিল 2018 চনত, কিন্তু এতিয়া কোনো ধৰণৰ আপডেট হোৱা নাই। হয়তো হ'বও পাৰে নহ'বও পাৰে, এইটো ক'ব নোৱাৰে। কিন্তু যিহেতু ভেকেঞ্চিসমূহ টেণ্টেটিভ, হয়তো ভেকেঞ্চিসমূহ বৃদ্ধি হ'ব পাৰে। আপোনালোকে এইটো মনত ৰাখিব। আৰু আপোনালোকে গমেই পাইছে যে আপোনালোকৰ CM ছাৰে কৈছে 26 জানুৱাৰীত ঘোষণা হ'ব, আৰু জুলাই মাহত তেওঁ এক্সাম হ'ব বুলি কৈছে। হয়তো জুলাই মাহৰ আগতেও হ'ব পাৰে ফিজিকেল, এইটো একজেক্ট নহয়। এইটো কোনেও ক'ব নোৱাৰে যে একজেক্ট ফিজিকেল কেতিয়া হ'ব বা একজেক্ট এক্সাম কেতিয়া হ'ব। আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকিব লাগিব। যিমানে প্ৰিপাৰেশ্যন কৰিব সিমানেই আপোনালোকে আগুৱাই যাব পাৰিব। আৰু ফিজিকেল প্ৰেক্টিছ কৰিলে চাকৰিটো পাব, আৰু লগতে ৰিটেন এক্সামৰো ভালদৰে প্ৰেক্টিছ কৰিব লাগিব, তেতিয়া চাকৰিটো ল'বলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।